স্যার আজি যদি মোক আপুনি 20 মিনিট সময় দিয়ে নাই নাই আপুনি তো আগতে গভৰ্ণৰ স্পিচতে কৈ দিলে 6 শিডিউলটো তেতিয়াহলে স্যাৰ 3 মিনিট জনজাতিৰ সমস্যাটো সমাধানৰ এটা ৰাস্তা আপোনাৰ সাইজন কিনি দি দিয়ক স্যাৰ মই আপোনাৰ অবজাৰভেশন সাইজন শৰ্টলি স্যাৰ 3 মিনিটত স্যাৰ প্ৰথম কথা হ'ল যে মই প্ৰথমতে বিটিআৰৰ পৰা আহোঁ স্যাৰ আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হ'ল তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে কামাখ্যাৰ নাম উল্লেখ কৰা হৈছে খুব ভাল কথা কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে এইটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি সদনৰ প্ৰতি মোৰ এইটো বিনম্ৰ অনুৰোধ এতিয়া আমি দেখিছোঁ যে বিটিআৰটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা এছঅ'পিটি যিটো 680 কোটি টকা সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আচলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কে বঢ়োৱাৰ যিটো নিয়ম সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো এছঅ'পিডি বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে এইটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব এতিয়া মই আপোনালোকক ক'ব খুজিম যে আচলতে বিটিআৰ যিখন চুক্তি হ'ল মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম 79টা কাম কৰি দিম অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে গোটেইখিনি কৰিলোঁ মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি যে আচলতে বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% কাম কৰা হৈছে আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া বিটিএডিৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিলে তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে তাৰপাছত বিটিএডিৰ আপোনাৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা বিটিআৰৰ চিট আপোনাৰ 40 MCLAৰ চিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনিটাই কাম কৰা নাই এই তিনিটাৰ ভিতৰত মই দেখুৱালোঁ যে এটাৰ সামান্য অংশ এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে তাৰপাছত যদি চাওঁ যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ বিটিচি তাত 90টা যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই
আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল BTR বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাওৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে এই আমাৰ BTRলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তে অটোনমাস কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এটো অকল আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়ত বিলাক ডিস্ট্ৰিক্ট পঞ্চায়ত বিলাকৰ কাৰণে তেতিয়া BTRৰ মৰ্যাদা হ্ৰাস হ'ব BTRত আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন BTR কি হৈছে কি নহৈছে দুটা তিনটা স্যার আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা স্যার মোক দুটা তিনটা কথা ক'বলৈ দিয়ক এক মিনিটত শেষ স্যার কৰি দিও স্যার মোক এটা কথা এক মিনিটত শেষ কৰি দিও স্যার স্যার সেন্ট্রাল গভর্নমেন্টে কৈছিলে সেন্ট্রাল গভর্নমেন্টে কৰিম বুলি কৈছিলে এডুকেশন এন্ড আদার ইম্পর্টেন্ট ইনস্টিটিউশন BTRৰ কাৰণে কৈছিলে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম সেন্ট্রাল ইউনিভাৰ্সিটি এট বৰমা এতিয়ালৈকে হোৱা নাই ন্যাশনাল স্পোর্টস ইউনিভার্সিটি হোৱা নাই স্যার স্পোর্টস অথৰিটি অফ ইন্ডিয়াৰ আপোনাৰ সেন্টাৰ উদালগুৰি বাক্সা আৰু চিৰাং কেৱল উদালগুৰিটো হৈছে স্যার তাৰ বাহিৰে বাকিকিটা হোৱা নাই স্যার ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেন্ট টংলা হেতু হোৱা নাই স্যার নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এট ৰৌমাৰী এটো হোৱা নাই স্যার যদি মই এটা এটাকে হোটেল এণ্ড টুৰিজম মেনেজমেন্ট ইনষ্টিটিউট এটা এটাকে যদি স্যার কৈ দিও তেতিয়াহ'লে দেখিবলৈ পাব যে বেছি ভাগে Thank you. অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকিটা কাম কৰিম বুলি কৈছিলো চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকি আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এইটো কৈছো গতিকে স্যাৰ BTR চুক্তি 100% স্যাৰ কাৰ্যকৰী হ'ব লাগিব নহলে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব স্যাৰ সেইটো আমি নিবিচাৰো স্যাৰ সেইকাৰণে 100% স্যাৰ স্যাৰ হৈছে, সেইকাৰণে 100% স্যাৰ ইয়াত না তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিয়ক কৰিব লাগে স্যাৰ অসমত পুৰা অশান্তি কৰিব বিচাৰিছে আপোনাৰ সাজেশনটো চাবমিট কৰিলে অশান্তি কৰিব বিচাৰিছে থ্যাংক ইউ এক্সপান্ড কৰা মাননীয় অধ্যক্ষ মহোদয় স্যাৰ মাননীয় অধ্যক্ষ মহোদয় অনাৰেবল আমাৰ সেক্ৰেটাৰী অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণে